মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, জ্ঞানাংক উদয় লাৰ্ণিং হাবলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি কয়লা আৰু পেট্ৰলিয়াম পাত্ৰী আগৰ ভিডিঅ'টো কি আমি পঢ়িছিলোঁ তোমালোকৰ নিশ্চয় মনত আছে। তথাপি একবাৰ আমি ৰিকেপ কৰি লওঁ আহা। আমি প্ৰাকৃতিক সম্পদ প্ৰাকৃতিক সম্পদৰ বিষয়ে পঢ়িছিলোঁ। প্ৰাকৃতিক সম্পদ দুই প্ৰকাৰ পাইছিলোঁ, অনিশেষীয় প্ৰাকৃতিক সম্পদ আৰু নিশেষীয় প্ৰাকৃতিক সম্পদ, হয়নে? অনিশেষীয় কোনবিলাক আছিল? যিবিলাক প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি থাকিব পাৰি, হয় নহয়, কোনো শেষ নহয়। কিন্তু নিশেষীয় প্ৰাকৃতিক সম্পদবিলাক শেষ হোৱা, যেনেকৈ প্ৰাকৃতিক গেছ, কয়লা, পেট্ৰলিয়াম, সেইবিলাক, হয়নে? তাৰপিছত আমি পেট্ৰলিয়ামৰ বিষয়ে আলোচনা কৰিছিলোঁ, হয় নাই? পেট্ৰলিয়াম কেনেধৰণৰ সৃষ্টি হয় তাৰ বিষয়ে আমি জানিছিলোঁ, হয় ন? তাৰপিছত আমি কয়লাৰ সৃষ্টি, কয়লাৰ কি কামত ব্যৱহাৰ কৰা হয়, কয়লাৰ পৰা কি বস্তু উৎপাদন কৰা হয়, লগতে পেট্ৰলিয়াম শোধন কৰি পেট্ৰল, ডিজেল আৰু বিভিন্ন ধৰণৰ যে বস্তু বা প্ৰডাক্ট যে তাৰ পৰা বনায়, আমি সেইটো বিষয়ে জানিছিলোঁ, হয় নহয়? এই আগৰ পাঠটোত আমি এইখিনি কথা শিকিছিলোঁ। তোমালোকক এটা এতিয়া প্ৰশ্ন কৰোঁ, যে প্ৰশ্নটো হৈছে কি, কয়লাৰ যে উৎপন্ন হয়, মৃত উদ্ভিদৰ পৰা যে কয়লা উৎপন্ন হয়, সেই প্ৰক্ৰিয়াটো কি বুলি পাইছিলোঁ আমি? এই প্ৰক্ৰিয়াটোক পাইছিলোঁ আমি কাৰ্বনিনাইজেশ্যন, হয়নে? অংগাৰীকৰণ, হয় নহয়? আৰু কয়লাক কি বুলি কোৱা হয়? এবিধ ফচিল ফুৱেলছ, হয় নহয়? জীৱাশ্ম ইন্ধন। কাৰণ কিয় বাৰু? কাৰণ মৃত জীৱৰ পৰা কয়লা আৰু পেট্ৰলিয়াম হয় নহয়? গতিকে সেইকাৰণে এইবিলাকক কোৱা হয় ফচিল ফুৱেলছ। ঠিক আছে, তেনেহ'লে আজি আমি ইয়াৰ পিছৰ যিটো অংশ আছে, প্ৰাকৃতিক গেছ, সেই বিষয়ে আজি পঢ়োঁ আহা। প্ৰাকৃতিক গেছ এবিধ বহুত গুৰুত্বপূৰ্ণ ইন্ধন হয় আৰু ইয়াক সহজতে মানুহৰ ঘৰলৈ বা বিভিন্ন ধৰণৰ কল কাৰখানালৈ নিব পাৰি। প্ৰাকৃতিক গেছক উচ্চ চাপৰ অধীনত সংকুচিত প্ৰাকৃতিক গেছ হিচাপে ৰখা হয়। আৰু সংকুচিত প্ৰাকৃতিক গেছ মানে হৈছে CNG, হয় নাই? কম্প্ৰেছ নেচাৰেল গেছ। CNG নামটো নিশ্চয় শুনিছা, হয় নাই? এই CNG বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। কম বায়ু প্ৰদূষক হোৱাৰ বাবে ইয়াক যান-বাহন পৰিবহণত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। আৰু CNG আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে ই ঘৰ আৰু কাৰখানাত ইন্ধন হিচাপে ইয়াক ব্যৱহাৰ কৰিবলৈ পোনপটীয়াকৈ নলীৰে যোগান ধৰিব পাৰি, হয়নে? অসমৰ ডিব্ৰুগড়, দুলীয়াজান, শিৱসাগৰ, হয় নহয়? এইবিলাকত কি হয়, এই নলীৰ দ্বাৰা এই গেছ ঘৰুৱা ইন্ধন হিচাপে যোগান ধৰা ব্যৱস্থা আছে। কেতবোৰ ৰাসায়নিক দ্ৰব্য আৰু সাৰ প্ৰস্তুত ক্ষেত্ৰতো কেঁচা সামগ্ৰী হিচাপে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয়। ভাৰতত প্ৰাকৃতিক গেছৰ বিশাল ভাণ্ডাৰ পোৱা যায়। অসম, ত্ৰিপুৰা, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু কৃষ্ণা গোদাবৰী অৱবাহিকা অঞ্চলত প্ৰাকৃতিক গেছ পোৱা যায়। প্ৰাকৃতিক গেছ যেতিয়া খাৰুৱা তেল তলৰ পৰা উলিওৱা হয়, তেতিয়াই প্ৰাকৃতিক গেছো ওলায়। সেইটো হৈছে মানে এটা বাই প্ৰডাক্ট বুলি কোৱা হয়। চ' এই প্ৰাকৃতিক গেছ নামৰূপৰ সাৰ কাৰখানা আৰু বিভিন্ন ধৰণৰ তাপবিদ্যুৎ প্ৰকল্পবিলাকত ইয়াক কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা হয়। আৰু সেইবাবে প্ৰাকৃতিক গেছ গুৰুত্বপূৰ্ণ ইন্ধন হিচাপে বিবেচিত হৈ আহিছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি জানো আহা প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰৰ ফলত আমাৰ পৰিৱেশৰ কেনেধৰণৰ পৰিৱৰ্তন হৈছে। এতিয়া প্ৰথম কথা, তোমালোকে নিশ্চয় বায়ু প্ৰদূষণটো শুনিছাই, হয় নহয়? লগতে আৰু এটা কথা তোমালোকে শুনিছা, সেইটো হৈছে গোলকীয় উষ্ণতা বৃদ্ধি। গোলকীয় উষ্ণতা বৃদ্ধি মানে হৈছে যে পৃথিৱীৰ যিটো সাধাৰণ উষ্ণতা তাতকৈ বাঢ়ি গৈছে। কিহৰ কাৰণে বাঢ়ি গৈছে? বিভিন্ন ধৰণৰ কাৰণ আছে। এতিয়া চাবা, তোমালোকে বিভিন্ন ধৰণৰ কল কাৰখানাৰ পৰা ধোঁৱা ওলাইছে, হয় নহয়? যান-বাহনৰ পৰা ধোঁৱা ওলাইছে, তাৰ ফলত কি হৈছে? বায়ুৰ প্ৰদূষণ হৈছে। গতিকে এই যে কল কাৰখানাত কি জ্বলাইছে? কয়লা জ্বলাইছে, হয় নহয়? বিভিন্ন ধৰণৰ যান-বাহনত কি জ্বলাইছে? পেট্ৰল, ডিজেল, হয় নহয়? তাৰ ফলত কি হৈছে? ধোঁৱা ওলাইছে। ফলত চোৱা, এই প্ৰাকৃতিক সম্পদবোৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ কি হৈছে? বায়ুৰ প্ৰদূষণ হৈছে। লগতে ইয়াৰ বাবে কি হৈছে জানানে?
গোলকীয় উষ্ণতা বৃদ্ধি হৈছে। আৰু এই যদি গোলকীয় উষ্ণতা বৃদ্ধি হৈ থাকে তেনেহ'লে কি হ'ব জানানে, যিমানবোৰ গ্লেচিয়াৰ আছে, যিমানবোৰ এণ্টাৰ্কটিকাত বৰফ আছে, হিমালয়ত বৰফ আছে, সেইবিলাক গলিবলৈ আৰম্ভ কৰিব। ফলত সাগৰৰ যি পানীৰ লেভেল আছে সেইটো বাঢ়ি যাব আৰু সাগৰীয় উপকূল অঞ্চলবিলাক কি হ'ব, সাগৰৰ পানীৰ তলত ডুব যাব, হয়নে? সেইটোৱে। তাৰ উপৰিও আমাৰ আৰু বিভিন্ন ধৰণৰ পৰিৱৰ্তন হ'ব। আৰু ইয়াৰ ফলত কি হ'ব জানানে, আমাৰ মানৱ সভ্যতাৰ কাৰণে বিপদ চাপি আহিব, হয় নহয়? গতিকে আমি কি কৰা উচিত? এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে যে কল কাৰখানাটো বন্ধ কৰিলে নহ'ব, যান বাহনটো আমি লাগিবই। সভ্যতা মানৱ ইতিহাস মানে মানুহক এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ হওক বা বিভিন্ন কামততো যান বাহন লাগিবই, হয় নহয়? গতিকে আমি কি কৰা উচিত? এতিয়া আমি কিছুমান কাম কৰিব লাগে যাৰ ফলত কি হয়, এই প্ৰদূষণ কিছু পৰিমাণে হ্ৰাস কৰিব পৰা যায়। যেনে ভাৰতত পেট্ৰলিয়াম সংৰক্ষণ আৰু গৱেষণা সংস্থা বুলি এটা সংস্থা আছে, হয় নাই? যিটো সংস্থাই কিছুমান দিহা পৰামৰ্শ দিছে। সেইবিলাক হৈছে কি, যিমান দূৰ সম্ভৱ এক অপৰিৱৰ্তিত আৰু মধ্যমীয়া গতিত গাড়ী চলাব লাগে। আমি জানো যে বেছি স্পীডত গাড়ী চলালে কি হয়, বেছিকৈ ইন্ধন লাগিব, হয় নাই? গতিকে আমি যদি এটা ৰেগুলাৰ বা এটা নিয়মিত গতিত যদি গাড়ী চলাওঁ তেতিয়া কি হ'ব, ইন্ধনটো কম লাগিব, হয় নহয়? তাৰ উপৰিও ট্ৰেফিক লাইট বা ট্ৰেফিক জামত যে আমি ফচোঁ তেতিয়া কি হ'ব লাগে, ইঞ্জিনটো বন্ধ কৰি থ'ব লাগে। কিন্তু বৰ্তমান সময়ত বাইকে হওক বা গাড়ীতে হওক এটা ছিষ্টেম দিছে, যিটো ছিষ্টেমে এইবিলাক যদি আমি ট্ৰেফিক জামত ৰখোঁ তেতিয়া কি হয়, গাড়ীবিলাক অট'মেটিক বন্ধ হৈ যায়, হয় নহয়? কিন্তু যিবিলাক গাড়ী বন্ধ নহয় সেইবিলাক কি হ'ব লাগে, ইঞ্জিনটো বন্ধ কৰি থ'ব লাগে, যাতে সেইটো সময়ত যিটো ইন্ধনটো নজ্বলে, হয় নহয়? তাৰ উপৰিও কি কৰিব লাগে, গাড়ীৰ চকাৰ যিটো সঠিক চাপ, সেই চাপটো থাকিব লাগে যাতে গাড়ীখনত বেছি জোৰ নালাগে। বেছি জোৰ লাগিলে কি হ'ব, বেছি ইন্ধন জ্বলিব, হয় নহয়? আৰু গাড়ীখনত আমি পলিউশ্যন চাৰ্টিফিকেট দিয়ে দেখিছানে, সেই পলিউশ্যন চাৰ্টিফিকেটখন চেক কৰি থাকিব লাগে যাতে গাড়ীখনৰ পৰা কোনো ধৰণৰ বিষাক্ত ধোঁৱা ওলাব নোৱাৰে, যাৰ বাবে পৰিৱেশ প্ৰদূষণ হয়, হয় নহয়? এই ধৰণৰ কিছুমান যদি আমি কাম কৰোঁ তেতিয়া কি হ'ব, বায়ু প্ৰদূষণটো ৰোধ হ'ব। লগতে আমি যি প্ৰাকৃতিকভাৱে যি সম্পদ পাইছোঁ সেই সম্পদবিলাকৰ কি হ'ব, সঠিক ব্যৱহাৰ হ'ব। নিশ্চয় তোমালোকে কথাখিনি বুজি পাইছা। গতিকে আহা আমি এনে এটা কাম কৰোঁ যাৰ ফলত কি হয়, প্ৰকৃতিও সুৰক্ষিত হৈ থাকে আৰু ইন্ধনবিলাকো সংৰক্ষিত হৈ থাকে। ঠিক আছে? গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি জানিলোঁ প্ৰাকৃতিক গেছ, ইয়াৰ ব্যৱহাৰ, লগতে এই প্ৰাকৃতিক গেছ বা বিভিন্ন ধৰণৰ কয়লা, পেট্ৰলিয়াম আদিয়ে কেনেধৰণে পৰিৱেশত প্ৰভাৱ বিস্তাৰ কৰিছে আমি তাৰ বিষয়ে জানিলোঁ। আৰু আমাৰ কৰণীয়টো কি, মানৱ হিচাপে আমাৰ কৰণীয় কি, হয় নহয়? গতিকে আজিলৈ ইমানেই। আশা কৰোঁ তোমালোকে এই গোটেই পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ দিছে, প্ৰশ্নখিনি ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিবা। প্ৰশ্নখিনি খুব বেছি টান নহয়, ইজি প্ৰশ্ন দিছে, গতিকে সেই প্ৰশ্নখিনি কৰিবলৈ চেষ্টা কৰিবা। আৰু যদি নোৱাৰা এই ভিডিঅ'টো পুনৰ চাবলৈ চেষ্টা কৰিবা। প্ৰায় সকলো প্ৰশ্নৰ ইয়াত উত্তৰ তোমালোকে পাবা। চ' গড ব্লেছ ইউ এণ্ড বাই বাই।